এখন সৰু ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ নিচেই কাষতে লাগি আছে ৰাষ্ট্ৰখন বাংলাদেশ। বাংলাদেশত বৰ্তমান সময়ত উত্তেজনা পৰিৱেশ এফালে চাবলৈ গ'লে বাংলাদেশ ইছলামিক ৰাষ্ট্ৰ বুলি ক'ব পাৰি। এতিয়া বাংলাদেশত হিন্দুক দেখিব নোৱাৰাৰ বাবে তেওঁলোকে আচলতে বহুতো অত্যাচাৰ চলাইছে, বহুতো হিন্দুক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিছে, তেনে খবৰ আহি আছে। আৰু সেইবাবে ভাৰতবৰ্ষক দেখিব নোৱাৰাৰ মূল কাৰণটোৱে হৈছে হিন্দুৰ বাবে মাত মাতি অহাৰ বাবে তেওঁলোকে আচলতে ৰঙা চকু দেখুৱাইছে বুলি ক'ব পাৰি ভাৰতক। কিছুমান এনে সেনাধ্যক্ষ আছে, প্ৰাক্তন সেনাধ্যক্ষ, তেওঁলোকে ভিডিঅ'ৰ জৰিয়তে জনাইছে যে ভাৰতক যিকোনো মুহূৰ্তত তেওঁলোকে শেষ কৰি দিব পাৰে আৰু কলিকতাৰ নিচিনা এখন জেগা তেওঁলোকে দখল কৰিব পাৰে এটা মুহূৰ্তত, এনে হুংকাৰ দিছে। মোদীজি, অমিতজি এবং রাজনাথ সিংজি, আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন ৭২ সালের সেই সেনাবাহিনী এখন আর নাই। আমরা এখন যুদ্ধোপযোগী এবং যে কোনো শত্রু মোকাবেলায় প্রস্তুত। আপনারা আর আস্ফালন তুলবেন না। ইস্টার্ন সেক্টর, ইস্টার্ন কমান্ড গোছানোর ভয় আমাদেরকে দেখাবেন না। শুধু আমরা সশস্ত্র বাহিনী নই, ১৭ কোটি জনতা আছে আমাদের সাথে আপনাদেরকে সীমান্তেই রুখে দিতে। এই বাহিনী, ছাত্র জনতা, আমরা একত্রে আছি। আমরা আমার ৫,০০০ সদস্য, এই ৫,০০০ সদস্যের মধ্যে অর্ধেকই নবীন, ২,৫০০ আমরা যুদ্ধের মাঠে যেতে পারি। আর এর সাথে যদি ৩০ লাখ ছাত্র জনতা যোগ হয়, তাহলে ভারত তো দূরের কথা, আমেরিকাও আমাদের সাথে টিকবে না ইনশাআল্লাহ। আমি মেজর শরীফ, আমি বলে দিচ্ছি ভারতকে যে ট্রেনিং আমরা নিয়েছি, যে যুদ্ধ আমরা করেছি, আমরা শুধু ২ লক্ষ সৈনিক না, আমাদের সাথে ১৮ কোটি জনগণ আছে। আমাদের ট্রেনিং, আমাদের দক্ষতা ভারতের চেয়ে অনেক বেশি। আমরা যদি একবার সাহস করে আমার দেশকে যুদ্ধ করবে, আমরা বলে দিচ্ছি ৪ দিনের মধ্যে আমরা কলকাতা দখল করে নেব। আমরা দেখিবলৈ পালে কেনেধৰণে কিছুমান যি সেনাধ্যক্ষ আছে, তাৰ প্ৰাক্তন সেনাধ্যক্ষ তেওঁলোকে কেনেধৰণে হুংকাৰ দিছে বুলি ক'ব পাৰি যুদ্ধৰ বাবে ভাৰতক। আচলতে তেওঁলোকে জোকাৰিছে, আচলতে বাঘক জোকাৰি লোৱাৰ নিচিনা হৈছে। কিয়নো বাঘে যিকোনো কথাত আচলতে কাণ সাৰ নিদিয়ে। তেওঁলোকৰ কোৱা মতে যিকোনো মুহূৰ্তত এনেধৰণৰ কুটাঘাত সংঘটিত কৰিব পাৰে ভাৰতত। আৰু ডাইৰেক্ট এই যি হুংকাৰ ডাইৰেক্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছে, অমিত শ্বাহলৈ প্ৰেৰণ কৰিছে। কিয়নো এনেধৰণৰ হুংকাৰ দিছে ভাৰতক, বাঘক জোকাৰি লৈছে বুলি ক'ব পাৰি। বাঘ আৰু শিয়াল ভাৰততে আছে বুলি ক'ব পাৰি। যিকোনো মুহূৰ্তত বাংলাদেশ পতন কৰিব পাৰে ভাৰতে। আচলতে ভাৰতে যিকোনো কথাত কাণসাৰ নিদিয়ে, কিয়নো এখন সন্মানীয় ৰাষ্ট্ৰ বুলি ক'ব পাৰি ভাৰতবৰ্ষ। যিকোনো কথাত কাণ নিদিয়াটোৱে ভাল। বলীয়া কুকুৰে যিমানে বকিব সিমানে বলীয়া হোৱাৰ চান্স আছে। কিয়নো বাংলাদেশ এতিয়া পতনৰ পিনে গতি কৰি আছে। নিজে নিজে বাংলাদেশ এতিয়া নিজে নিজে যিখন ৰাষ্ট্ৰ ইনে পতনৰ পিনে গতি কৰি আছে, ভিতৰে ভিতৰে খোকোলা হৈ যাব। উয়ে চাৰিওপিনে খাই ধ্বংস কৰিব বাংলাদেশক। বেলেগ ৰাষ্ট্ৰৰ লগত যুদ্ধ কৰাটো দূৰৰে কথা, নিজৰ দেশতে নিজেই ধ্বংস হ'ব বাংলাদেশ। ভিডিঅ'টো কেনে লাগিছে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।